অবভিয়াছলি আছাম কাণ্ট্ৰি বুলি নহয় অসমখন আটাইতকৈ ভাল পাওঁ বাহিৰৰ মই 40খনমান গ'লো নহয় বৰ দিগদাৰ মানে হিচাপ আটাইতকৈ বেয়া পালো নাইজেৰিয়া ইথিঅপিয়া এণ্ড নাইজেৰিয়া আৰু বাকী মই ডুবাই ভাল পাওঁ ডুবাই ইজ গুড তাত মোৰ ফ্ৰেণ্ডছো আছে বাৰু ভাল অষ্ট্ৰেলিয়া ৱাজ ফেণ্টাষ্টিক আৰু আমেৰিকা মই 12 বাৰ নে 14 বাৰ গৈছো খালি আমেৰিকা শেষ কৰিব পৰা নাই আমেৰিকাৰ কেনাডা অলমষ্ট একেই আৰু আমেৰিকা 14 বাৰ যোৱাৰ পিছতো শেষ কৰিব পৰা নাই 12 বাৰ নে 14 বাৰ গ'লো ইটছ ভেৰি হিউজ বেচিকেলি চ' নেক্সট ইয়েৰ আকৌ যাম ক'ত যাওঁ নাজানো মই তাত অফ ৰোডিঙো কৰিছো 14,000 কিলোমিটাৰ 22 দিন চ' মানুহে নোযোৱা জেগাতো গৈছো য'ত খুব কম মানুহ যায় মানে আমেৰিকা গ'লে মানুহ কোন যায় চব চিটিবিলাকত যায় আমি অফ ৰোড মাৰিছো গোটেই 4খন গাড়ী লৈ 3খন চ' অষ্ট্ৰেলিয়া ৱাজ গুড ইট ৱাজ ফেবুলাছ মানুহ কম স্কটলেণ্ড ভাল দেশ লৈ কথা আৰু বেছি ক্ৰাউডেড হ'লে মানে অলপ বৰ হৈ যায় কাৰোবাৰ য'ত মানুহ কম মই ইউৰোপো গৈছো 5খন নে 6খন কাণ্ট্ৰি তাত বহুত মানুহ কম ভাল লাগে চ' কাণ্ট্ৰি ৱাইজ ডিপেণ্ড কৰে আৰু বেলেগ বেলেগ হৈ গৈ থাকে বাংলাদেশো গৈছো ঢাকা ৱাজ বিউটিফুল ঢাকাত মই 3 বাৰ শ্ব' কৰিছো সিদিনা ঢাকাৰ হাই কমিশ্যন অফিচাৰ আহিছে ইয়াত মোক লগ কৰি গৈছে মোৰ ফেন হয় খালি বম্বে বেয়া পাওঁ সেইকাৰণে এৰি থৈ গুচি আহিলো ইটছ টু মেচি ইটছ লাইক 12 বছৰ থাকিলো বম্বে মই ডাঙৰ মেট্ৰ'বোৰ ইমান ভাল নাপাওঁ বেছি হিজি বিজি মানে ঠিক নালাগে আৰু জেগালৈ কথা আৰু